So hello students, আজি আমি রিমেইনিং পার্টস কেটা স্টার্ট কৰিব গৈছো আমি ৰিভিজন তোমাৰ ফার্স্ট লেসন আমি কৰি আছিলো এতিয়া আমি রিমেইনিং পার্টস কেটা কৰিম এতিয়ালৈকে আমি কোৱেশ্চন নম্বৰ 9 স্টার্ট কৰিছো এতিয়া কোৱেশ্চন নম্বৰ 9 ৰ ৰেষ্ট কেটা কৰিম সো তোমালোকক সাবস্ক্ৰাইব কৰা নহলে সাবস্ক্ৰাইব কৰি লবা আৰু লাইক শেয়াৰ এন্ড কমেন্ট কৰিবলৈ নাপাহৰিবা সো আমি স্টার্ট কৰিছো ফার্স্ট আমাক দিছে এক্সপ্ৰেছন p by q ফৰ্ম ইয়াতে চোৱা 0 পইণ্ট এটাৰ ডেসিমেল পার্ট হৈ গল ইয়াক আমাক এক্সপ্ৰেছ কৰিব আছে p by q মানে ফ্ৰেকশনাল ফৰ্মত আমাক ইতে কনভাৰ্ট কৰিব আছে সো 0.18 ওপৰত ইয়াতে আছে ডট তো ইয়াৰ মিনিংটো কি হৈছে ই আমাক বুজাইছে 0.18 যেটো আছে 8 ৰ পৰা এই যেটো ডট আছে ই আমাক বুজাইছে যে এই যেটো 8 আছে এটো ৰিপিট হৈ আছে ইনফাইনাইট টাইমছৰ লৈকে ৰিপিট হৈ আছে ঠিক আছে সো ইয়াক p by q ফৰ্মত বনাব আছে তো আমি স্টেপছটো কেনেকৈ লও লেট x equal to 0.1888 এনেকে ডট 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 ওকে এটা ইয়াত চোৱা এই পাৰ্টটো ৰিপিট হোৱা নাই যদি এটা এই পাৰ্টটো ৰিপিট হৈ থাকিলে হয় তা আমি এটো নাম্বাৰ 1 বুলি ধৰিলো হয় এটা এটো ৰিপিট হোৱা নাই সো এটা আমি নাম্বাৰ 1 বুলি নধৰো ইয়াতে এটো 10 মাল্টিপ্লাই কৰি ইপিনে লৈ আনো তাৰ পিছত চাবা গুটেকিটা ৰিপিট হ'ব তেতিয়া এটো নাম্বাৰ 1 বুলি ধৰিলম সো 10 into x equal 10 into 0.1888 तो इट आइगल तुम्हार 10x इक्वल टू इट जो 1.888 डॉट 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 ओके सो ইয়াতে কি হৈছে চোৱা ডেসিমেলৰ পিছত গুটেকিটা ৰিপিট হৈছে সো এটা আমি কনসিডাৰ কৰিলো নাম্বাৰ 1 ওকে নাও কেটা ৰিপিট হৈছে 10 তো আকৌ 10 মাল্টিপ্লাই কৰা সো 10 into 10x তো 10 to both side মাল্টিপ্লাই হ'ব 1.888 এনেকে ডট ডট so it equal to 100x equal to here 10 multiply decimal ta ek ghor move hobo pispine so it equal 18.888 enike ulai gote eta ami consider korlu number 1 karon ete repeat hoyese okay so eto number 1 number 2 eta ami ki koru eto subtract kori diu so 2 minus 1 so it equal 100x minus 10x इफाले इटो मल्टी सबट्रैक्ट हबो इटो इफाले सबट्रैक्ट हबो सो इट इक्वल 18.888 डॉट 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 माइनस 1.888 डॉट डॉट सो इट इक्वल 90x इक्वल यत 888 পৰা 888 इटो सबट्रैक्ट हले 0 থাকিব 18 পৰা 1 গলে इटो থাকিব 17 सो x इक्वल किमान हबो 17 by 90 इटो আমাৰ আহি গল फ्रैक्शनल फॉर्म माने p by q फॉर्म ठीक আছে এটা এইটো চোৱা এটা আমাৰ নাম্বাৰ 4 দি আছে এটো মই নাম্বাৰ 2 কৰো নাম্বাৰ 3 টো তোমালোকে ট্রাই কৰিবা নাম্বাৰ 4 টো চোৱা 2.4431 ঠিক আছে ইয়াতে ৰিপিট কোনটো পাৰ্ট হৈ আছে এটো সো ইয়াক আমি এনেকৈ লিখিব পাৰো 2.44313131 মানে 31 টো ৰিপিট হৈ আছে ঠিক আছে এতিয়া এটো আমি কনসিডাৰ কৰিলম লেট x equal to 2.44313131 dot 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 এটা আমি x কনসিডার করলো এটা প্রথমে আমি এটো সাম যে কিমান টু পার্ট রিপিট হোৱা নাই তো 44 টু রিপিট হোৱা নাই তার মানে তো দুটা ডেসিমেল দ্যাট মিন্স 100 মাল্টিপ্লাই কৰিব লাগিব সো 100 আমি মাল্টিপ্লাই কৰিললো কাৰণ দুটা পার্ট রিপিট হোৱা নাই সো ইফালে 100 মাল্টিপ্লাই হল so it equal to 100x it হৈ যাব 100 মাল্টিপ্লাই কৰিলে ডেসিমেল দুই ঘৰ পিছপিনে it equal to 244.313131 এনেকে ডট 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 সো আমি কি দেখিলো ডেসিমেলৰ পিছত গুটেকিটা ৰিপিট হৈ আছে ইমানখিনি ৰিপিট হৈ আছে 3131 কে এটো আমি কনসিডাৰ কৰিলম নাম্বাৰ 1 ওকে এটা চোৱা কিমান পাৰ্ট ৰিপিট হৈ আছে দুটা পাৰ্ট ৰিপিট হৈ আছে সো আকৌ 100 মাল্টিপ্লাই কৰা okay so it will equal to 10000 x eta 100 multiply gole it দুই ঘৰ পিছপিনে তো 24431.313131 ঠিক আছে এটা আমি কনসিডার করলাম নাম্বার 2 এটা কি কৰিবা সাবট্রাক্ট কৰি দিয়া 2 minus 1 so 10000 পৰা 100 মাল্টিপ্লাই হল so 9900 x ঠিক আছে ইয়াৰ পৰা এটো যদি সাবট্রাক্ট হয় তো
তো চোৱা এই ডেচিমেলৰ পিছপিনেটো গোটেইটো সাবট্ৰেক্ট হ'লে 0 হৈ থাকিব বাস ইয়াৰ পৰা এইটো সাবট্ৰেক্ট কৰি দিয়া সো আমি ইয়াতে সাইডত সাবট্ৰেক্ট কৰি পেলাই এইটো কৰি আছো সো 24431 ৰ পৰা 244 সাবট্ৰেক্ট কৰিব আছে সো এইটো হ'ল 11 ৰ পৰা 4 গলে 7 এটা থাকিব তোমাৰ 2 মানে 12 12 ৰ পৰা 4 গলে 8 এটা গলে 3 3 পৰা 2 গলে 1 আর থাকিলে 4 24187 সো এটা হ'ল 24187 সো x ইকুয়াল টু হ'ব 24187 বাই 9900 সো এটা আমাৰ আহি গল p বাই q ফৰ্মত সো আমি কোৱেশ্চন নম্বৰ 9 কমপ্লিট কৰিছো এটা নেক্সট কোৱেশ্চনত গৈ আছো সো স্টুডেন্টস এটা আমি কোৱেশ্চন নম্বৰ 10 কৰিব গৈছো তো সো এইটো কি দিয়া আছে কোৱেশ্চন নম্বৰ 10 আমাক সিম্পলিফাই কৰিব দিছে সো √3 - √2 হোল স্কয়ার তো স্কয়ার করলো তো সো তোমালোকে জানা a - b হোল স্কয়ার a - b হোল স্কয়ার ফর্মুলা আহি যায় a স্কয়ার - 2ab + b স্কয়ার তো তুমি যদি এটো a কনসিডার কৰা এটো b কনসিডার কৰা তেন্তে এটো হৈ যাব তোমাৰ √3 হোল স্কয়ার এটা হ'ব √2 হোল স্কয়ার - 2 a হৈ গল √3 আর b হৈ গল √2 সো √3 হোল স্কয়ার এটা হৈ গল 3 তাৰ পিছত √2 এটা সো আমাৰ তাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈ গল √a into √b is equal to √a into b okay so √3 into √2 এটা হৈ গল √6 plus এটা হৈ গল 2 এটা ইৰেশনাল এইটা ৰেশনাল হয় ৰেশনাল কিটা সাবট্ৰাক্ট এড হৈ যাব so 3 plus 2 হৈ গল তোমাৰ 5 minus 2 √6 so এটা আমাৰ ফাইনাল আনসাৰ হ'ব এটা চোৱা এটা জাস্ট সিম্পলিফাই কৰি দিয়া সো প্ৰথমে 2√3 ইয়াৰ লগত আমি মাল্টিপ্লাই কৰো এটা ডিস্ট্ৰিবিউটিভ ল ইউজ হ'ব ডিস্ট্ৰিবিউট মানে এটো প্ৰথমে এই পাৰ্টটো লগত তাৰ পিছত এটো পাৰ্ট সেকেন্ড এটো পাৰ্ট তাৰ পিছত আকৌ এটো পাৰ্ট ঠিক আছে তো ডিস্ট্ৰিবিউটিভ ল ইয়তে ইউজ হৈ আছে ঠিক আছে তো 2√3 into 2√3 সো এটো লগত এটো ওকে ওকে সো ইয়াতে আমি ডিস্ট্ৰিবিউটিভ ল ইউজ কৰাতকে আমি এটা ফৰ্মুলা ইউজ কৰিছো এটো ভালদৰে চোৱা এটো সেম আছে এটো সেম আছে তো আমাৰ এটা ফৰ্মুলা এটা ইউজ হৈছে a plus b into a minus b which is equal to a square minus b square তো এটো ফৰ্মুলাটা আছে ইজি আছে সো আমি এটা ইউজ কৰিছো a এটো a ধৰিলো এটো b ধৰিলে a square minus এটো b square সো তুমি জানা স্কয়ার হলে স্কয়ার ৰুটটো ক্যান্সেল হৈ যায় প্ৰথম স্কয়ার টো 2 লগত লাগিলে এটো 4 স্কয়ার টো √3 লগত লাগিলে এটো হৈ যায় তোমাৰ 3 Similarly, square root 5 লগত আহিলে এটো হৈ যাব 5 কাৰণ square root cancel হৈ যায় so 4 3 are 12 12 minus 5 which is equal to 7 so এটো পাৰ্ট আমাৰ আহি গল 7 আহিলে এটা এটো চোৱা ইয়াতে এনেকে কোনো ফৰ্মুলা ইউজ নহব a plus b minus b ফৰ্মত নাই বা a plus b ফৰ্মটো নাই এটো তোমাৰ ডাইৰেক্ট মাল্টিপ্লাই কৰিব লাগিব so আমি মাল্টিপ্লাই কৰো ডিস্ট্ৰিবিউটিভ ল ইউজ কৰি পেলে 2 plus √3 plus √3 লগত 2 plus √3 ঠিক আছে সো এটো হৈ গল তোমাৰ 8 8 to just 16 so multiply কৰি দিয়া 16 plus 8√3 plus 2√3 plus √3 into √3 so √3 whole square ঠিক আছে সো এটো হৈ গল তোমাৰ 16 plus এটা √3 কেটা আছে 8টা ইয়াতে √3 কেটা আছে দুটা 8টা দুটা কেটা হ'ল 10 so 10 √3 plus it root 3 root cancel equal 3 now these two are rational so they will be added so 16 17 18 19 so 19 plus 10 root 3 so it equal amar number 3 eta pisor kita koru so students ami remaining question kita koru so amak number to 4 to so it amak dia ase so 1 by 1 plus root 2 কিন্তু আমাক কৰিব কি দিছে সিম্পলিফাই ইয়াতে আমাক স্পষ্টকৈ বুজাই দিয়া না যে এটা কৰিব কি আছে জাস্ট সিম্পলিফাই কৰা মানে সিম্পল ফৰ্মত কনভাৰ্ট কৰা সো ইয়াতে আমাক দি আছে 1 ডিভাইডেড বাই 1 plus root 2 এতিয়া 1 এটো কি হয় তলৰটো কি হয় ইৰেশনাল নাম্বাৰ হৈ গল সো এটো ৰেশনাল এটো ইৰেশনাল যদি তলত ইৰেশনাল নাম্বাৰ আহি যায় সো তলত যদি ইৰেশনাল নাম্বাৰ আহি যায় তো হেতু আমি কি কৰিব লাগে কেনেকৈ ডিভাইড কৰিম সো ইয়াক কৰিব লাগিব তুমি তলৰটো ৰেশনাল তেতিয়া ডিভাইড কৰিব পাৰিবা ঠিক আছে সো আমি ইয়াক ৰেশনালাইজ কৰিব লাগিব ঠিক আছে বা ইন আসামিছত হৰ পৰিমেয় কৰিব লাগিব কাৰণ তলত ৰেশনাল নাম্বাৰ মানে সৰি তলত অপৰিমেয় সংখ্যা বা ৰেশনাল নাম্বাৰ থাকিব ইৰেশনাল নাম্বাৰ থাকিব নোৱাৰে ঠিক আছে
সো এটা বস্তু বুঝাও মানিলে তোমাক কয় যে 0.5 আছে তাক ডিভাইড কৰি দিয়া 2 ৰে সো এটো ইমান ডিফিকাল্ট নহব কিন্তু হে এটুকে উল্টাকে যদি দি দিও যে 0.5 আছে এটো ডিভাইড কৰা তো তুমি এনেকে ডিভাইড কৰিবা যেটো 2 আৰু এটো 0.5 সো এটো ডিফিকাল্ট হ'ব শুরু বুঝি পাইছে এটো অলপ ইজি হ'ব 0.5 ডিভাইড বাই 2 এটো ইজি আছে এটো ডিফিকাল্ট আছে তো এটো এনেকে হৈ আছে কাৰণ √2 এটো এটা ডেসিমেল ভ্যালু আহিব ডেসিমেল লগত এড ৰেশনাল এড কৰিলে ডেসিমেল আহিব সো তলত যদি আমি ডেসিমেল দি দিও ডিভাইড কৰো তে ডিফিকাল্ট হৈ যায় ঠিক আছে এই কাৰণে আমি কি কৰিলো ইয়াক ৰেশনালাইজ কৰিলো মানে তলৰটো আমি ৰেশনাল নাম্বাৰত কনভাৰ্ট কৰি দিও সো ইয়াত বুজা ইয়াক ৰেশনাল নাম্বাৰত কনভাৰ্ট কৰিবলৈ ইয়াৰ কনজুগেট লগত মাল্টিপ্লাই কৰিব লাগিব সো 1 + √2 আছে ইয়াৰ কনজুগেট হৈ যাব 1 - √2 ঠিক আছে কিন্তু তুমি জানা যে ম্যাথমেটিক্সত তুমি যি কোনো নাম্বাৰ এক্সট্ৰাকে এড বা সাবট্ৰাক্ট কৰিব নোৱাৰা যদি ইয়াতে এড কৰিছা তে ইয়াক সো ইয়াতে মাল্টিপ্লাই কৰিছা তো কি কৰিব লাগিব ডিভাইড কৰি দিব লাগিব ইয়াতে আমি কি কৰিলো 1 - √2 ডিভাইড কৰিলো ঠিক আছে ক্যান্সেল কৰিলে আকৌ একেটাই ফৰ্মত আহি যাব এটা তলৰটো চোৱা a + b * a - b ফৰ্মত আহিছে সো a² - b² এটো আহি গল a + b * a - b তো a² - b² তোমালোকে জানা ফৰ্মুলাটো ওপৰত থাকিলে 1 - √2 সেটা গল 1 - √2 এটো 1 এটো হৈ গল তোমাৰ স্কয়ার কাটা গল 2 সো 1 - √2 এটো হৈ যাব -1 সো -1 টক লগত যদি এটো ডিভাইড কৰি দিও তো আমাৰ এটো आंसर আহিব 1 - √2 বাট মাইনাস তো আগত আহি যাব ঠিক আছে আমি ডিভাইড কৰি দিলো 1 ৰ লগত তো 1 ৰ লগত ডিভাইড কৰিলে এজ ইট ইজ থাকিব কিন্তু মাইনাস তো এটা থাকি যাব এটা মাইনাস তো মাল্টিপ্লাই কৰিলে তোমাৰ আহিব -1 + √2 যেটো তুমি লিখি পাৰা √2 + 1 এটো চোৱা একেটাই চোৱা তলত আমাৰ কি আহিলে ইৰেশনাল বা অপৰিমেয় সংখ্যা আহি গল সো অপরিমেয় সংখ্যা আহা মানে এটা দশমিক সংখ্যাটোক আমি হৰণ কৰিবলৈ ডিফিকাল্ট হ'ব সো ইয়াক আমি কি কৰো ৰেশনালাইজ বা হৰ পৰিমেয় কৰো সো 7 মাইনাস কেনেকৈ হৰ পৰিমেয় কৰে ইয়াৰ কনজুগেট লগত মাল্টিপ্লাই কৰি দিয়া সো এটো 7 - √3 আছে ইয়াৰ কনজুগেট হ'ব 7 + √3 এটো গল 7 + √3 তো উপৰতে এটো উপৰটো মাল্টিপ্লাই হ'ব 7 + √3 ঠিক আছে তলত যেটো মাল্টিপ্লাই কৰিলো হেতুকে ওপৰত ডিভাইড কৰি দিলো ওকে সো এটো হৈ গল তো a - b a + b ফৰ্মত তাৰ মানে a² - b² ফৰ্মত আহি গল আৰু হৈ যাব তোমাৰ 7 + √3 ইয়াত চোৱা সেম আছে এজ ইট ইজ সেম নম্বৰ লগত সেম নম্বৰ মাল্টিপ্লাই কৰিলে কি হৈ যায় স্কয়াৰ আহি যাব সো ইয়াতে 7 যা হৈ গল 49 আৰু √3 হোল স্কয়াৰ হলে 3 এইটো ভাঙি দিয়া সো এটো আমাৰ a + b হোল স্কয়াৰ ফৰ্মত আহিছে তো a² + 2a b + b² ঠিক আছে এটো ফৰ্মত আহি যাব সো এটো তোমাৰ আহি গল 49 ৰ পৰা 3 গলে তোমাৰ 46 এটো গল 7 * 7 = 49 + 2 * 7 = 14 √3 + 3 সো এটো 3 আৰু 49 এটা ৰেশনাল হৈ গল তো ৰেশনাল কেটা এড হৈ যাব সো এটো গল 52 ঠিক আছে প্লাস 14 √3 by 46 এনেকৈ ৰাখি দিলে হৈ যায় কিন্তু আমাক কৈছে কি সিম্পলিফাই এটো সিম্পলিফাই ফৰ্মত নহয় সিম্পলিফাই মানে কি তোমাৰ একেবাৰে স্ট্যান্ডার্ড ফৰ্মত লিখিব লাগিব যত মানে তোমাৰ কমন ফ্যাক্টৰ 1 হ'ব কিন্তু ইয়াতে তো কমন ফ্যাক্টৰ ওলাই আছে তো 52 আৰু 14 ঠিক আছে সো এটো আমি ইয়াৰ পৰা কমন ওলাবলৈ চাও তো 52 দুটাৰো এটো হৈ গল তোমাৰ 26 প্লাস এটো গল 7 √3 তো দুটাৰো কমন আহি যাব 2 এটো গল 46 ঠিক আছে সো 2 লগত 46 কাটি দিয়া 23 সো এটো আমাৰ হৈ গল 26 প্লাস 7 √3 by 23 সো এটো আমাৰ সিম্পলেস্ট ফৰ্মত আহি গল ঠিক আছে এটা চোৱা ইয়াতে আমি এটা পাইছিলো এটা তিনটা একেলগে দিছে তো তিনিটা একেটাই ফৰ্মত সিম্পলিফাই কৰিব লাগিব ঠিক আছে So 1 plus √2 এটা ইয়াৰ লগত আমি মাল্টিপ্লাই কৰি তাৰ কনজুগেট টু 1 minus √2 আৰু ওপৰটো হৈ যাব 1 minus √2
ঠিক আছে তো সেম টু সেম এজ ইট ইজ ইয়াতে আমি 2 প্লাছ √2 প্লাছ √3 ইয়াৰ কনজুগেট হ'ব √2 মাইনাছ √3 আৰু ওপৰত হ'ব √2 মাইনাছ √3 প্লাছ ইয়াতে হৈ গ'ল √3 প্লাছ √4 ইয়াৰ কনজুগেট হ'ব √3 মাইনাছ √4 ঠিক আছে আৰু ওপৰটো মাল্টিপ্লাই হ'ব √3 মাইনাছ √4 ওকে সো এটো তুমি দেখিছা a plus b a minus b ফর্মত আছে a plus b a minus b a plus b a minus b ফর্মত আছে সো ইয়াক আমি 1 minus √2 by 1 স্কয়ার মানে 1 আর 2 স্কয়ার মানে হৈ গল √2 হোল স্কয়ার হৈ গল প্লাস এটা হৈ গল √2 minus √3 by √2 হোল স্কয়ার minus √3 হোল স্কয়ার plus √3 minus √4 by √3 whole square minus √4 whole square so এখানে আহিলে so ইয়াতে আমাৰ আহি যাব 1 minus √2 by 1 minus 2 square মানে 2 plus √2 minus √3 by এটা আহি যাব 2 minus 3 কাৰণ স্কয়ার স্কয়ার ৰুট কাটা যাব সে থাকি যাব 2 আৰু এটা থাকি যাব তোমাৰ 3 ঠিক আছে so plus √3 minus √4 এটা স্কয়ার স্কয়ার ৰুট কাটা গলে থাকিলে 3 এত থাকি গল 4 ওকে so ইয়াতে কি হবে সোয়া 1 minus √2 by minus 1 plus √3 minus √2 minus √3 by minus 1 plus √3 minus √4 by minus 1 ঠিক আছে so a minus a plus multiply হৈ যাব so এটা গল minus 1 minus √2 ব্র্যাকেট দি দিলু by 1 plus so এটো মাইনাস হৈ যাব √2 minus √3 by 1 minus √3 minus √4 by 1 ঠিক আছে কিনে হৈ গল এটা তুমি জানা যে 1 মানে কি হয় ডিভাইড হলে এজ ইট ইজ থাকিব সো এটা হৈ গল মাইনাস এটা মাল্টিপ্লাই কৰি দিয়া -1 প্লাস √2 এটা মাল্টিপ্লাই কৰি দিয়া সো -√2 প্লাস √3 মাইনাস এ প্লাস মাইনাস এ প্লাস হৈ গল -√3 plus √4 ঠিক আছে তুমি দেখিছা -√2 plus √2 -√3 plus √3 আর এটি কিমান হবে সোয়া তো এটা গল -1 plus √4 so -1 আর √4 এর ভ্যালু কিমান আহে 2 so this is equal to আমাৰ আহি যাব 1 so এটা গল কোশ্চেন নাম্বার 7 এতিয়া আমি 8 টো কৰিব গৈ আছো so students eto question number ami 8 koribo goisu so question number 8 amak ki ase √a plus x minus √a minus x by √a plus x plus √a minus eto simplify koribo lage so tumi soa eta tolot irrational number ase to ami ki koribo lagbo eta rationalize koribo lagbo so ei gute part to eta part boli thoribo lagbo thik ase to rationalize koribole ami ki koru yar conjugate ei gute part tur conjugate jitu ase tar logot ami multiply koru so eto gol √a plus x plus √a minus x ইয়ার কনজুগেট কি হবে √a plus x ইয়ার কনজুগেটত এটা প্লাস সাইন আছে এটা আহি যাব মাইনাস সাইন √a minus x ঠিক আছে সিমিলার এটো ইয়াত মাল্টিপ্লাই কৰিছো এটো ওপৰটো মাল্টিপ্লাই কৰিব লাগিব √a plus x minus √a minus x ঠিক আছে আৰু এটো ওপৰত এজ ইট ইজ √a plus x minus √a minus x so ইয়াতে সোয়া a plus b a minus b তো এটা হল a স্কয়ার minus b স্কয়ার হয়ে যাবে ফর্মুলা সো এটা হল a স্কয়ার minus এটা হল b স্কয়ার তো a স্কয়ার minus b স্কয়ার এটা হল a minus b তার মানে a minus b হোল স্কয়ার ফর্মত আহিব a plus x minus √a minus x হোল স্কয়ার ঠিক আছে সো ইয়াতে আহি যাব তোমাৰ এটো স্কয়ার ৰুট কাটা গল a plus x minus এটা স্কয়ার ৰুট কাটা গল কিন্তু ইয়াতে যেটো মাইনাস সাইন আছে আমি ব্র্যাকেট দিব লাগিব a minus x এটো স্কয়ার ফর্মুলাত ভাঙি দিয়া এটা সোয়া a minus b হোল স্কয়ার ফর্মুলাত আহি আছে আমি জানো ফর্মুলাটো a স্কয়ার minus 2ab plus b স্কয়ার এটো ফর্মুলা ইয়াতে বহিব এটো a এটো b বুলি ধৰা সো a স্কয়ার minus 2 এটো গল a এটো গল b plus
এইটো বি স্কোয়ার ঠিক আছে এ স্কোয়ার মাইনাস 2ab প্লাস বি স্কোয়ার এটা ইয়ার ব্রেকেটটো খুলি দিয়া সো এটা গল a প্লাস x মাইনাস a প্লাস x ইয়াতে স্কোয়ার স্কোয়ার কাটা গল এটা থাকিলে a প্লাস x মাইনাস 2 আমি এইটো ফর্মুলা অলপ আগত ডিসকাস কৰিলো যে ৰুট a ইনটু ৰুট b ইকুয়াল টু ৰুট ab আহে যেনেকৈ এইটো আহি যাব ৰুট a প্লাস x ইনটু ৰুট a মাইনাস x এইটো আহি গল প্লাস এই যে স্কোয়ারটো কাটা গল এটা গল a মাইনাস x এটা সব কিবা ক্যান্সেল হৈ আছে তেন্তে এইটো দুটা ক্যান্সেল হৈ গল এটা x আৰু এইটো x এই দুটা ক্যান্সেল হৈ যাব সো ওপৰত a আৰু a এড হৈ পেলাই এইটো হৈ গল 2a মাইনাস 2 ৰুট এটো a প্লাস b a মাইনাস b ফৰ্মত আছে তো a স্কয়ার মাইনাস b স্কয়ার ফৰ্মত আহি যাব বাই এটা x আৰু x হলে এইটো হৈ গল 2x ওকে মানখিনিলৈকে বুজি পাইছা এটা পিছৰ কেইটা চোৱা ইয়াতে আমি 2 কমন লব পাৰো চোৱা দুইটা 2 কমন আছে 2 কমন ললো এটা গল a মাইনাস ৰুট a স্কয়ার মাইনাস x স্কয়ার a স্কয়ার মাইনাস x স্কয়ার বাই 2x এটা 2 ক্যান্সেল হৈ গল ঠিক আছে a মাইনাস ৰুট a স্কয়ার মাইনাস x স্কয়ার বাই x সো এটো আমাৰ আহিব লাগে ফাইনাল আনসাৰ সো আমি কোৱেশ্চন নম্বৰ 10 কলতে 11 কৰিব গৈছো সো फ्रेंड्स আমি এনেকা টাইপৰ কোৱেশ্চন কিটা অলৰেডি কৰি পেলাইছো সো এটো আমাক বেছি হাৰ্ডল হ'ব না লাগে ইয়াতে গুটে কিটা ৰেশনালাইজ কৰিব লাগিব তিনটা টাৰ্ম আছে তিনটা টাৰ্মক ৰেশনালাইজ কৰিব লাগিব ঠিক আছে কাৰণ ইয়াতে তলত ইৰেশনাল নাম্বাৰ আহি গল আমাৰ তলত ইৰেশনাল নাম্বাৰ ফ্ৰেকশনত আহিব না লাগে যদি আহি যায় তেন্তে আমি ৰেশনালাইজ কৰিব লাগে সো ইয়াক ৰেশনালাইজ কৰিব কাৰণে আমি কি কৰিব লাগে ইয়াৰ যেটো কনজুগেট আছে তাৰ লগত মাল্টিপ্লাই কৰা তো 2 + √3 যেটো কনজুগেট হ'ব তো গল 2 - √3 তেন্তে তলত মাল্টিপ্লাই কৰিছে তো ডিভাইড কৰি দিয়া 2 - √3 ঠিক আছে তো উপৰটো মাল্টিপ্লাই তলত উপৰত মাল্টিপ্লাই আৰু ডিভাইড কৰি দিলো এটো 1 টো ইয়াতে মাল্টিপ্লাই হলে এজ ইট ইজ থাকিব প্লাস এটো এনেকুৱা হ'ব √5 - √3 ইনটু √5 প্লাস √3 তো ইয়াতে মাইনাস হৈ আছে আমি কি কৰিব লাগিব এটা প্লাস কৰিব লাগিব কিন্তু ইয়াতে তো 2 আছে ঠিক আছে আমাৰ কোৱেশ্চনৰ এটা 2 আছে সো 2 এটা থাকি যাব ওপৰত √5 প্লাস √3 হৈ গল ঠিক আছে ইয়াতে 2 - √5 আছে তো মাল্টিপ্লাই হ'ব 2 প্লাস √5 ঠিক আছে তাৰ কনজুগেট লগত মাল্টিপ্লাই কৰিব লাগিব তেন্তে ওপৰটো মাল্টিপ্লাই কৰি দিয়া কাৰণ তলত কৰিছো তো ওপৰত কৰিব লাগিব নহলে ইয়াত চেঞ্জেস হৈ যাব আমি চেঞ্জেস আনিব না লাগে ঠিক আছে সো a + b a - b ফৰ্মত আহিছে আৰু ইয়াৰ ফৰ্মুলা হৈ গল a স্কয়ার মাইনাস b স্কয়ার ওপৰত থাকিব 2 - √3 ঠিক আছে প্লাস এটো মাল্টিপ্লাই কৰি দিয়া 2 √5 প্লাস 2 √3 আৰু এটো গল a স্কয়ার মাইনাস b স্কয়ার ঠিক আছে সিমিলারলি এটো হ'ব প্লাস 2 প্লাস √5 এটো গল a স্কয়ার মাইনাস √5 হোল স্কয়ার ঠিক আছে ইমান লগতে বুজি পাইছা সো এতিয়া এটো হৈ গল তোমাৰ 4 এটো হৈ যাব তোমাৰ √3 স্কয়ার স্কয়ার ক্যান্সেল হৈ গল এটা থাকিল 3 প্লাস এটো হৈ যাব তোমাৰ 5 ওয়েট এটো 3 হয় 5 - 3 স্কয়ার স্কয়ার ক্যান্সেল এটা থাকিলে 5 স্কয়ার স্কয়ার ক্যান্সেল এটা থাকিলে 3 ঠিক আছে সো এটো হৈ গল তোমাৰ 2 √5 - 2 √3 প্লাস এটা থাকিলে তোমাৰ 4 মাইনাস 5 এরপর 2 প্লাস √5 ঠিক আছে ইমানখিনি বুজি পাইছা ইয়াতে থাকিব তোমাৰ 2 - √3 সো এটো মাইনাস কৰিলে তোমাৰ 1 আৰু 2 - √3 এটো প্লাস কৰিলে এটা থাকিব 2 ওকে এটো 2 লগত আমি ক্যান্সেল কৰিব পাৰিলো হয় সো 2 টো কমন লৈ লোৱা √5 - √3 প্লাস ইয়াতে থাকিব -1 2 প্লাস √5 লগতে বুজি পাইছা এতিয়া সো 2 টো ক্যান্সেল কৰি দিয়া এটা থাকি যাব 1 তো সবৰ তলত 1 আছে তেন্তে উপৰ গিটা কি হৈ যাব এড হৈ যাব সেটা গল 2 - √3 প্লাস √5 - √3
সো এইটো মাইনাছে প্লাছে কি হৈ গ'ল মাইনাছ এতিয়া মাইনাছ হ'লে আমি কি দিব লাগে ব্ৰেকেট সো 2 প্লাছ √5 সো এইটো হ'ল 2 মাইনাছ √3 প্লাছ √5 মাইনাছ √3 এইটো মাইনাছে প্লাছে মাইনাছ এইটো হ'ল মাইনাছ √5 ঠিক আছে সো ইয়াতে আমাৰ আমি কেনসেল কৰিব পাৰো ইয়াতে কিবা মিস্টেক হৈছে চাগে ৰবা এক মিনিট ওকে ইয়াতে মিস্টেক হৈছে এটা প্লাস হৈ আছে মই এটা দি দিছো মাইনাস এটো প্লাস হৈ যাব ওকে সো এটা 2 লগত 2 কেনসেল হৈ গল √3 লগত √3 আৰু √5 লগত √5 কেনসেল হৈ গল সো ইয়াত তোমাৰ আনসাৰটো কিমান হৈ গল 0 সো এটো আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 11 ঠিক আছে So friends, question number 12 আমাক দিয়া আছে যে √2 এর ভ্যালু 1.414 আর √3 এর ভ্যালু 1.732 তেন্তে এটু আমাক সলভ কৰিব দিছে ঠিক আছে তো প্ৰথমে চোৱা এটু সলভ কৰাৰ আগত তুমি এটু চাই লোৱা এটু কি হৈছে ইৰেশনাল হৈ আছে তো আমাক ইয়াতে ৰেশনালাইজ কৰিব লাগিব তো ইয়াতে যদি মাইনাস আছে তো ইয়াৰ কনজুগেটটো কি হৈ যাব প্লাসত হ'ব তো উপৰটো কৰি দিয়া সো এটু হৈ গল তোমাৰ a² - b² তো √3 হোল স্কয়ার minus √2 whole square উপরে থাকিব √3 plus √2 ঠিক আছে সো তলত আহি যাব √3 whole square এর ফর্মুলা আহি গল 3 আর ইয়ার আহি যাব 2 উপরে থাকিলে 3 plus √2 এটা গল 1 আর √3 plus √2 উপরে থাকি গল সো √3 ভ্যালু আমাক দিয়া আছে 1.7 1 টু ডিভাইড করলে এজ ইট ইজ থাকিব √3 plus √2 √3 value 1.732 plus √2 value 1.414 तो দুটা को ऐड कर दिया तो 4 5 6 3 1 4 7 8 9 10 11 1 1 2 3 3.146 এটা আমার क्वेश्चन नंबर 12 হয়ে যায় ঠিক আছে So friends, question number 13 আমি কৰিব গৈছো question number 13 আমাক দিয়া আছে যে without doing actual division express this rational number in decimal তো আমাক এই rational number কেটা decimalত express কৰিব আছে কিন্তু ডিভাইড নকৰাকে ওকে without dividing সো কেনে কৰিছো সো এটো আছে তোমাৰ 7/25 এটা 25 টো আমি জানো যে তলত যদি চোৱা তোমাৰ যদি 5/10 আছে তো তুমি এটো লিখি পাৰা 0.5 যদি 5/100 আছে তো তুমি লিখি পাৰা 0.05 আর ধৰা 5/1000 আছে তুমি লিখি পাৰা 0.005 তো তলত যদি 10 এর মাল্টিপলস থাকে 10 এর পাওয়ার মাল্টিপলস থাকে তেন্তে ডেসিমাল ফাইন্ড কৰাটো তো বহুত ইজি বাট এটো হয় কেনেকৈ চোৱা মানিলো তোমাৰ এটা 5 আছে তুমি সলভ কেনেকৈ কৰি আছা চোৱা ওটো আৰু এবাৰ দেখাই দিও 5 টো প্ৰথমে লিখা ইয়াত চোৱা যে 0 কেটা আছে এটা 5 ৰ ডেসিমাল কত আছে ডেসিমাল ইয়াৰ আছে যিকোনো তোমাৰ নাম্বার যেটো ডেসিমাল নাই তাৰ ডেসিমালটো সদায় পিছপিনে থাকে ঠিক আছে তো ইয়াতে 0 কেটা আছে তিমান ঘৰ আগপিনে গুছি যাব যদি ডিভাইড কৰা হলে তো ডেসিমালটো ইয়াতে আহি যাব তো আগপিনে কি বহাম ডেসিমালৰ আগপিনে তো 0 বহাই দিয়া সিমিলারলি এটো 5 বহোৱা আমি জানো ডেসিমালটো ইয়াত আছে দুটা 0 আছে দুই ঘৰ মুভ হ'ব সো ইয়াতে 0 বহাই পেলাই এটা ডেসিমাল ইয়াতে 0 সো সিমিলারলি এটো দিলে ডেসিমালটো ইয়াত থাকিব কেই ঘৰ মুভ হ'ব তিনটা 0 আছে 1 2 3 আর ইয়ার বাহিৰত ডেসিমালটো তো এইবিলাকত কি বহাবা সো 0 বহাই দিয়া আর ইয়াতে 0 সো এনেকে আমি বহাব পাৰো এটো ঠিক আছে এটা সো এটো 7/25 যদি এটো আমি 100 যদি বেস লৈ কনভার্ট কৰিব পাৰো ডিনোমিনেটৰটো যদি 100 বনাব পাৰো তো পাৰা যাব সো 25 4 যা 100 হয় তো পৰটো 4 মাল্টিপ্লাই কৰা এজ ইট ইজ সো 7 4 যা 28 আতৰত হৈ গল 100 যেটো তুমি লিখিব পাৰা প্ৰথমে 28 টো লিখি লোৱা 100 0 কেটা আছে দুটা তো ডেসিমালটো ইয়াত থাকে জেনাৰেলি সো 1 2 তাৰ মানে ডেসিমালটো ইয়াত আহি গল 0 সো 0.28 ঠিক আছে তেছ 40 টো কেনেকৈ বনাবা সো 3/40 টোক মই লিখি পাৰো 4 * 10 ঠিক আছে 4 * 10 হৈ যায় 40 এতিয়া ইয়াক যদি 10 এর পাওয়ারত এক্সপ্রেস কৰিব আছে তেন্তে আমাক আৰু কিমান মাল্টিপ্লাই কৰিলে এটা 10 এর পাওয়ারত আহিব তো আমি জানো যে 4 * 25 so 3 * 25
তলত 4 × 10 × 25 কৰি দিয়া সো 3 × 25 হলে 75 হৈ গল আৰু 4 × 25 হলে 100 100 ইনটু এটো হৈ গল 10 সো এটো গল 75 এটো গল 1000 সো ইয়াক যদি ডেসিমেল লিখিবা যেটা বহুত ইজি আছে তো প্ৰথমে 75 টো লিখি লোৱা আমি জানো ডেসিমেলটো ইয়াত থাকে কেই ঘৰ মুভ হ'ব 3 ঘৰ 1 2 3 ইয়াতে আহিবা এতে 0 বহাই দিয়া সো 0.075 ঠিক আছে এটো তো একেবাৰে ইজি প্ৰথমে 3 টো লিখা ডেসিমেলটো জানো আমি ইয়াত থাকিব 2 ঘৰ মুভ হ'ব আগপিনে ইয়াত ইয়াৰ বাহিৰত ওকে সো 0.03 নাম্বার 4 টো চোৱা ইয়াক যদি তলত 10 ৰ পাৱাৰত এক্সপ্ৰেছ কৰিব আছে ইয়াতে কি হ'ব লাগিব 5 ৰ পাৱাৰ আৰু 2 ৰ পাৱাৰ সেম হ'ব লাগিব ঠিক আছে ইয়াতে 5 ৰ পাৱাৰ 2 হৈ আছে তো ইয়াত 5 ৰ পাৱাৰ 3 বনাব কাৰণে কিমান মাল্টিপ্লাই হ'ব লাগিব সো 5 ৰ পাৱাৰ 2 আছে আৰু 2 ৰ পাৱাৰ 3 আছে তো এটা 5 মাল্টিপ্লাই কৰি দিয়া তেতিয়া 5 ৰ পাৱাৰ 2 আৰু 5 ৰ পাৱাৰ 1 মিলি পেলাই 5 ৰ পাৱাৰ 3 হৈ গল কেনেকৈ হৈ যাব তো আমি এটা ফৰ্মুলা জানো যে a পাৱাৰ m into a power n is equal to a power m plus n. So a power m into a power n is equal to a power m plus n. ঠিক আছে এটা হল 23 সো ইয়াতে এটা 5 মাল্টিপ্লাই হ'ব সো ওপৰত 5 মাল্টিপ্লাই 5 3 * 15 2 5 * 10 11 এটা হৈ যাব তোমাৰ 5 power 3 into 2 power 3 সেটো আমি লিখিব 5 into 2 whole power 3 আৰু 115 5 2 * 10 so 10 power 3 আমি জানো 10 power 3 মানে কিমান হৈ যায় 1000 এটা এটো ডিভাইড কৰি 1000 লও ইজি আছে সো প্ৰথমে 115 লিখিলো ডেসিমেলটো ইয়াত থাকে জেনাৰেলি 1 2 3 সো ডেসিমেলটো ইয়াত আহি যাব সো 0.115 ঠিক আছে 175 টো যদি মোক লিখিব আছে এটো এনেকৈ লিখা এটো গল 14 75 175 so 25 কিমান যায় 25 4 যায় যদি 100 হয় 25 5 যায় 125 25 6 যায় 150 আর 25 7 যায় 175 আছে so এটো গল 25 into 7 ঠিক আছে ওকে so first of all ইয়াক মই ফ্যাক্টৰাইজ কৰিলাম so 175 so ইয়াক ফ্যাক্টৰাইজ কৰিলে আমাৰ আহিব 5 5 3 * 15 5 5 যায় এটো হৈ গল তোমাৰ 3 7 যায় ওকে সো আমাক ইয়াতে আমি লিখি পাৰো ওপৰত 14 আছে 5 into 3 into 7 সো এটো ক্যান্সেল হৈ গলে 2 থাকিলে ঠিক আছে ওকে সো ইয়াতে তোমাৰ হৈ গল 2 আৰু এটো হৈ গল 5 3 * 15 ঠিক আছে নাও সরি এটো 5 হ'ব মই ভুল লিখি আছো এটো 5 হ'ব সো 5 5 যেটো 25 থাকিব 25 টোক আমি 100 বনাব পাৰো সো 25 into 4 so 2 into 4 it equal 8/100 which is equal to 0.08 so amar ho jay to question number 13 complete okay